हेलो फ्रेंड्स की खबर मैं आयुष आपनालोके चाই আছে MLD क्रिएशन रंग चेनेলত सम्प्रसारित হৈ থকা বৰষুণ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইন্টাৰেষ্টিং হ'ব কিয়নো যোৱাটো খণ্ডত অভিৰ মাকৰ বহুত বেছি মূৰৰ বিষ উঠিছিল আৰু তেতিয়া মিকুৱে বিছনালৈ মাকক লৈ আহিছিল আৰু মিকুৱে অভিক ফোন কৰিছিল আৰু ৰিসিভ নকৰা দেখি মিকুৱে ৰাস্তাই অভিক বিচাৰি গৈছিল আৰু তাৰ পিছত অভি আৰু দেউতাক ঘৰলৈ আহিছিল আৰু মাক বিছনাত পৰি থকা দেখি দেউতাকে অভি বুলি চিঞৰি আছিল আৰু তেতিয়া অভিয়ে দৌৰি মাকৰ ওচৰলৈ আহিছিল আৰু দেউতাকে ডক্টৰ মাতিছিল হয়তো বহুত দিন টোপনি নাযাব পাৰে নহলে কিবা গভীৰ চিন্তাত থাকিব পাৰে কিন্তু এই বস্তুটোৱে হাৰ্টৰ প্ৰবলেমো কৰিব পাৰে বুলি কোৱা দেখিবলৈ পাইছিল আজিৰ খণ্ডটোত অভি আৰু দেউতাকে একেলগে মিকুক বিচাৰি ফুৰিব আৰু সকলো মানুহকে মিকুৰ কথা ক'ব আৰু অৱশেষত অভিয়ে মিকুক বিচাৰি পাব আৰু তই অকলে কিয় ওলাই আহিছিলি বুলি সুধিব আৰু তেতিয়া মিকুৱে মাৰ বহুত বেছি মূৰৰ বিষ হৈছিল আৰু তয়ো ফোনটো ৰিসিভ কৰা নাই সেই কাৰণে মই তোক বিচাৰি আহিছিলো বুলি অভিক ক'ব আৰু তেতিয়া তই জানানে মা দেউতা আৰু মই কিমান চিন্তাত পৰিছিলো কিবা যদি হৈ গল হয় তেতিয়া কি হলহেতেন বুলি মিকুক কৈ ঘৰলৈ মিকুক লৈ যাব আৰু তেতিয়া মিকুৱে কান্দি মাকক খাবতি ধৰা দেখিবলৈ পাব এতিয়া বাৰু মিকুৱে কি কৰিব দেখিবলৈ পাব আজিৰ খণ্ডটোত আপোনালোকে বৰষুণ ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিওটো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ।